Srijut Ratnauja, the president of Hetubandha Celebration Committee, dwelt in length on the proceedings the last few days. Like the first day, this session also witnessed felicitation of various Hottradhikar and opinion leaders of the ethnic groups. ইছলাম ধৰ্মীয় এগৰাকী গায়কৰ মুখত বৰগীত শুনো তেতিয়া আমাৰ সকলোৰে ভাৱ হয় হেই হুত মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত ভেদভাৱ নাই এই যি আজান পীৰে কৈ গ'ল শংকৰ মাধৱৰ প্ৰেৰণাৰে হেই হুত যে আজিও গৈ আছে হেই হেতুবন্ধত হেই অনুভূতি আকৌ জাগৰিত হল নানান গীত পদ গাই বচন মাতি নাচি খোল ভোৰতাল বজাই যি এক পৰিৱেশৰ সৃষ্টি কৰিলে কি সুন্দৰ এই প্ৰয়াস শ্ৰীমন্ত ফাউণ্ডেশ্যন আৰু সত্ৰ মহাসভাৰ এই প্ৰয়াস এনে লাগে অন্ধ মুগুৰ দশ স্কন্ধ পাপ বুধ জানকী কহিৰত চৰাই এই হেতু বন্ধনেৰে যেন অন্ধ মুগুৰ দশ স্কন্ধ পাপবোধে যি সংস্কৃতি হিতাক অপহৰণ কৰি থৈছে যি সম্প্ৰীতিৰ হিতাক অপহৰণ কৰি থৈছে সেই সম্প্ৰীতিৰ হিতা যেন পুনৰ ঘূৰাই আনিব আমাৰ আজিৰ বক্তাসকলৰ যি আক্ষেপ সেই আক্ষেপ যেন দূৰ কৰিব And Dr. Birendranath Gohain were among those who spoke during the occasion. The concluding program was graced by His Excellency the Governor of Assam, Srijut Janaki Vallabh Patnaik, as chief guest. সেতুবন্ধৰ অৰ্থ হল অসমৰ বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠীসমূহক এক সূত্ৰে বান্ধি ৰখা এই বছৰ বড়ো আৰু মিচিং ভাষাত যি ভাওনাৰ আয়োজন কৰা হৈছে ইয়াৰ দ্বাৰা বিভিন্ন জনগোষ্ঠী আৰু অসমীয়া ভাষাৰ মাজত এক আপনত্ব গঢ়ি তুলিব শংকৰদেৱৰ সৃষ্টি সত্ৰসমূহে আৰম্ভণিৰে পৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ মানুহক নিজৰ মাজত ৰাখি সমাজখনক একগোটি কৰি ৰাখিছে বহু লোকে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰদৰ্শিত মাৰ্গৰ পৰা বিচ্ছিন্ন হৈ হিংসা আৰু বিচ্ছিন্নতাবাদত লিপ্ত হৈছে